মৌমাখি নিশ্চয় চিনি পায়। মৌমাখি এনেকুৱা এটা পতংগ যি সেই মৌমাখি যদি আমাৰ পৃথিৱীত নাথাকে আমি খুব বেছি 5 বছৰমানলৈকে আমি গছৰ ফল মূল বা আমাৰ যিখিনি প্ৰয়োজনীয় শাক পাচলি ফল মূল বা খাদ্যৰ মানে প্ৰয়োজনীয় যিখিনি বস্তু গোটাব পাৰিম। মৌমাখিয়ে কৰে কি মতা ফুল আৰু মাইকী ফুলৰ মাজত যি ক্ৰছটো কৰি পেলানি ক্ৰছৰ কৰি দিয়ে। ইয়াৰ যোগেদি মানে পৰাগ সংযোগটো সিহঁতৰ যোগেদি হৈ যায়। আৰু আমাৰ পৰাগ সংযোগ কৰা বহুতো তেনেকৈ পখিলা ভোমোৰা বতাহ আদি আছে যদিও কিন্তু এটা পৰিয়ালকেন্দ্ৰিক ক্ষেত্ৰত এটা মৌৱে মানে এটা ডাঙৰ এটা গ্ৰুপ হিচাপত থাকে। গতিকে মৌৰ যোগেদি এই পৰাগ সংযোগ কামটো খুব সোনকালে হৈ উঠে। ধন্যবাদ। গতিকে মৌ পুহিবলৈ সকলোৱে গুৰুত্ব দিয়া উচিত। মৌমাখিক সন্মান কৰা উচিত। যদি আমাৰ পৃথিৱীত মৌমাখি নাথাকে আমি যিখিনি প্ৰয়োজনীয় খাদ্য ফল মূল শাক পাচলি উৎপাদন হয় এইখিনি ইয়াৰ জেগা নহ'ব। আৰু মৌ যদি নাথাকে যদি গছত গুটিয়ে যদি নধৰে তেতিয়া হ'ব কি আমি আৰ্থিকভাৱে আমাৰ দেশখন বহুত পাছুৱাই নিব লাগিব। যিটো বিজ্ঞানৰ যোগেদি বৰ্তমান সম্ভৱ হৈছে যদিও পৰাগ সংযোগৰ ক্ষেত্ৰত সম্পূৰ্ণ সফল হ'ব পৰা নাই। মৌৱেই একমাত্ৰ পতংগ যাৰ দ্বাৰা বিস্তৃত হাৰত পৰাগ সংযোগ হোৱাৰ গুৰুত্বপূৰ্ণতা ৰক্ষা কৰিব পৰা এক পতংগ। গতিকে মৌমাখি আমি সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু বহুলোক দেখা যায় যে গছত বা ধুনত যিখিনি মৌমাখি থাকে মৌমাখিখিনি তেখেতলোকে জুই লগাই পুৰি নষ্ট কৰে। আপোনাৰ চাকখিনি কাটিবলৈ যাওঁতে মৌবাহ নষ্ট কৰে আৰু তাৰ ফলত সেই ঠাইবিলাকত যিখিনি পৰাগ সংযোগকাৰী মৌ আছিলে সেইখিনি অনিষ্ট হয়। তেখেতলোকে চাকখিনি খোৱাৰ পৰা যিখিনি সুবিধা পালে তাতকৈও তেখেতলোকৰ লোকচানৰ পৰিমাণটো বেছি হ'ব। কাৰণ বহুতো জেগাত মৌমাখি সাধাৰণতে খুব কমকৈ থাকে। যেতিয়া আপোনালোকে সেইখিনি জুই লগাই পুৰি সেই মৌ ৰসখন খাবৰ কাৰণে মৌবাহ নষ্ট কৰে তেতিয়া আপোনালোকৰ সেইটো নিৰ্দিষ্ট এৰিয়াত পৰাগ সংযোগৰ ক্ষেত্ৰত এক বেয়া প্ৰভাৱ পৰিব। গতিকে মৌ পতংগক আপোনালোকে সংৰক্ষণ কৰক আৰু আপোনালোকৰ যি খেতি বাতি প্ৰডাকশ্যনত আপোনালোকৰ সুবিধাৰ কাৰণে মৌ পোহক। ধন্যবাদ।